তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল নিউ ব্লগ। বহুতে নাজানে আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা। তো মই এই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ ঘৰৰ পৰিস্থিতিটো দেখুৱাম, আমি ধনী না দুখীয়া। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই প্ৰথমতে দেখুৱাম আমাৰ পাকঘৰটো। চ' এইফালে মই আমাৰ পাকঘৰত সোমাইছোঁ। পাকঘৰত ইমান এটা বস্তু নাই, তথাপিও এইফালে এইটো হয় গেছ টেবিল আৰু ইফালে আছে এখন বিচনা। আমাৰ ঘৰত যদি কোনোবাই আলহী আহে, যদি ঠাই কম পৰে, তেতিয়াহ'লে মই বিচনাখনত আহিব লাগে। আৰু ইফালে আছে এখন মোৰ হিৰো হণ্ডা বাইক। ইমান এটা ভাল নহয়, জাষ্ট চলাৰ কাৰণে মই ছেকেণ্ড হেণ্ড লৈছোঁ। কেতিয়াবা পিছত পইচা হ'লে মই দামী লোৱাৰ আশা আছে, এইটো সকলোৰে আশা আছে। আৰু ইয়াতে আছে দুখন বিচনা, ইয়াতে আছিল মোৰ সৰু ভাইটি আৰু এইখন মোৰ। বৰ্তমান মই যিটো ৰুমত থাকোঁ সেই ৰুমটোত বৰ্তমানলৈকে প্লাষ্টাৰ হোৱা নাই। বালা আৰু ইটা অনা হৈছে, মানে এতিয়া মিস্ত্ৰীৰ খৰচাটো হ'লে এই গোটেই ৰুমটো প্লাষ্টাৰ কৰিম। আৰু এইটো এটা ৰুম আছে, ইফালে প্লাষ্টাৰ কৰা হৈছে গোটেই ৱাল। ইফালে দুটা বিচনা আছে, ইফালে মোৰ দেউতা থাকে আৰু ইফালে আছে এখন বিচনা, ইফালে আম্মা থাকে। মজিয়াৰ প্লাষ্টাৰ এতিয়ালৈকে হোৱা নাই, আৰু ইফালে আছে এটা চকেছ। চাই আছোঁ বাহিৰৰ ফালে কেনেকুৱা হৈ আছে। মই এই ইটাখিনি অনা গৈছে চলিঙৰ কাৰণে। পৰা মই দেখাই আছোঁ আমাৰ ঘৰৰ অৱস্থাটো কেনেকুৱা। বাহিৰৰ পৰা চালে এনেকুৱা। তো আপোনালোকে হয়তো গমেই পালে যে মই ইমান ধনী নহয়, আমি আৰু মিডিল ক্লাছ হয়। তো আজিৰ মিনি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকক, তো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে বাই বাই।